বান ৰজাৰ ঘোৰ তপস্যাত সন্তুষ্ট হৈ মহাদেৱ যে এই ঠাইলৈ নামি আহিছিল তাৰ প্ৰত্যক্ষ প্ৰমাণ মই দেখুৱাবলৈ গৈ আছোঁ কাৰণ ইয়াতেই মহাদেৱৰ এই পবিত্ৰ ভৰিৰ চিহ্ন এতিয়া সংৰক্ষিত হৈ আছে আৰু এয়া হৈছে তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ৰুদ্ৰপথ জীয়াভৰিৰ চকীঘাট দলঙৰ ওপৰেদি আমি যাত্ৰা কৰিছিলোঁ তেজপুৰ অভিমুখে আৰু এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে লাগি আছে ৰুদ্ৰপথ আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ অপৰূপ দৃশ্য চালে চাই থাকিবলগীয়া বহু যুগৰ আগতেই বান ৰজা ইয়াতে এটা ওখ টিলাত শিৱ মন্দিৰ নিৰ্মাণ কৰি শিৱক ঘোৰ তপস্যা কৰিছিল ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এই মন্দিৰভাগ চাবৰ কাৰণে দেশী বিদেশী বহু পৰ্যটক প্ৰত্যেক দিনা আহি ইয়াত উপস্থিত হয়হি এয়া হৈছে সেই প্ৰসিদ্ধ ৰুদ্ৰপথ য'ত বান ৰজাই শিৱক সন্তুষ্ট কৰিবৰ কাৰণে মন্দিৰ নিৰ্মাণ কৰি ইয়াতে শিৱক ঘোৰ তপস্যা কৰিছিল আৰু সেই তপস্যাত সন্তুষ্ট হৈ মহাদেৱ এই ঠাইলৈ নামি আহিছিল আৰু তেতিয়াই মহাদেৱৰ ভৰি চিহ্ন এই ঠাইতে চিৰদিনৰ বাবে ৰৈ যায় সেইকাৰণেই এই ঠাইখিনিৰ নাম জনা যায় ৰুদ্ৰপথ বুলি কাৰণ ৰুদ্ৰ মানে শিৱৰ অন্য এটা নাম হৈছে ৰুদ্ৰ আৰু পদ মানে আমি জানোৱেই ভৰি শিৱৰ ভৰি চাপ ইয়াত থাকি যোৱাৰ কাৰণে এই ঠাইখনৰ নাম হয় ৰুদ্ৰপথ যিখন এতিয়া পৰ্যটকৰ কাৰণে বিশেষ আকৰ্ষণৰ স্থলী হৈ পৰিছে এতিয়া ইয়াতে যিবিলাক গ্ৰাফিটি নিৰ্মাণ কৰিছে খুব চাবলগীয়া এইবিলাক চাবৰ কাৰণে এতিয়া বহুত পৰ্যটকৰ ভিৰ হয় এই দেখিছে চাগৈ শিৱ আৰু পাৰ্বতীক একেলগে আঁকি থৈছে এনেকৈ আপোনালোকক দেখুৱাই আছোঁ কোনখন ৱাল পেইণ্টিং ভাল লাগে আপোনালোকে নিজে ক'ব ধুনীয়াকৈ দেখিছেনে ওম এটা বনাই থৈছে মহাদেৱৰ লগত যিহেতু জড়িত ওম ওমটো ধুনীয়াকৈ আঁকি থৈছে ইয়াতে এই গ্ৰাফিটিবিলাকে এই ঠাইখনৰ সৌন্দৰ্য আৰু বেছিকৈ বঢ়াই তুলিছে মহাদেৱক আঁকি থৈছে আৰু লিখা আছে জয় শ্ৰী মহাকাল খুব ধুনীয়াকৈ বনাইছে এইখন পেইণ্টিং ইয়াৰ পৰা অকণমান দূৰতেই পূব দিশতে আছে শিৱৰ সেই পবিত্ৰ ভৰিৰ চিন আৰু এইখিনিতেই মহাদেৱ শিৱৰ ভৰিৰ চিহ্ন দেখিবলৈ পোৱা যায় শিৱৰ এই ভৰিৰ চিন দেখাৰ লগে লগে খন্তেকৰ কাৰণে মই চক খাই গৈছিলোঁ ৰুদ্ৰপথ শিৱ মন্দিৰ আৰু মহাভৰ ব্ৰহ্মপুত্ৰ যেন এক সুন্দৰ যুগলবন্দী এই চমু ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পাই থাকোঁ ধন্যবাদ সোনকালে লগ পোৱাৰ আশাৰে জয় অসম